আপোনালোকে দেখা পাইছে যে এই সমগ্ৰ অঞ্চলটোত হাজাৰ হাজাৰ বিঘা মাটি খুব কম সংখ্যক পৰিয়ালে দখল কৰি বেসিক্যালি এখন ক'বলৈ গ'লে এটা অৰ্থনৈতিক ভাৱে তেওঁলোকে বা বেদখলকাৰীসকলে নিজৰ স্থিতি শক্তিশালী কৰিছিলে। ইয়াতে এটা বস্তু দেখা যায় যে কোনোবা মানুহৰ মাটি নাই কাৰণে ইয়াত অহা নাই, কাৰণ তেওঁলোকে সাধাৰণতে আমি ভূমিহীন মানুহক 3 বিঘা মাটি দিওঁ, 2 বিঘা মাটি দিওঁ, কিন্তু ইয়াত একো গৰাকী পৰিয়ালে 300 বিঘা, 400 বিঘা, 200 বিঘা এই ধৰণে ভূমি তেখেতসকলে অধিগ্ৰহণ বা তেওঁলোকৰ দখলত ৰাখিছিলে। স্বাভাৱিকভাৱে মই ভাবো যে ইয়াৰ পৰা মানুহখিনি আঁতৰি গৈছে প্ৰায় 70% মানুহ, আৰু মানুহখিনিও মই ভাবো যে অহা 2-3 দিনত আঁতৰি যাব। তাৰ পিছত জিলা প্ৰশাসন আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে ইয়াতে বিভিন্ন ধৰণৰ অৰ্থনৈতিক কাম কৰিব পাৰিব। নীতি নিয়মৰ ভিতৰত বিভিন্ন ধৰণৰ মূল্যৱান গছ যিখিনিয়ে আমাক বহুতখিনি অৰ্থনৈতিকভাৱে শক্তিশালী কৰিব পাৰিব, সেই ধৰণৰ কাম আমাৰ স্থানীয় ৰাইজসকলে ইয়াত কৰিব পাৰিব, বন বিভাগে কৰিব পাৰিব, আৰু এটা নিয়ম নীতিৰ পৰিসীমাৰ মাজত থাকি কামবিলাক কৰিব পাৰিব। এটাকৈ সব অৰ্ডাৰ ওলাই আছে, সবৰে ডিপাৰ্টমেণ্টবোৰ বেলেগ বেলেগ নহয়, মানে পাৰ্চনেল ডিপাৰ্টমেণ্টে কাবাৰ অৰ্ডাৰ উলিয়াব, এক্সাইজ ডিপাৰ্টমেণ্টে কাবাৰ অৰ্ডাৰ উলিয়াব, হোম ডিপাৰ্টমেণ্টে কাবাৰ অৰ্ডাৰ উলিয়াব, মন্ত্ৰীজন বেলেগ, আয়ুক্তজন বেলেগ, গতিকে এটা 40 দিনৰ ভিতৰত ওলাব লাগে। গতিকে সকলো ডিপাৰ্টমেণ্টে 40 দিনৰ ভিতৰত নিজৰ কাম কৰি ল'ব। আমাৰ সৰুপথাৰ সমষ্টিত উচ্ছেদ অভিযান হোৱাৰ পিছত গোলাঘাটতো কিছু কাম কৰিবলগীয়া আছে, আৰু এই ধৰণে আমাৰ এখন দীঘলীয়া তালিকা আছে। কিন্তু প্ৰত্যেকটো কাম কৰাৰ আগতে আইন আদালত সকলোখিনি পৰীক্ষা কৰিব লাগে। গতিকে আমাৰ চেষ্টা থাকিব এটাকৈ যাতে আমি কামবোৰ মানে খুব সুচিন্তিতভাৱে আমি কৰি গৈ থাকিব পাৰো। আৱেগিকভাৱে যদি ইয়াতো আহক তাতো আহক বুলি গৈ থাকো, কোনোবা দিনা কোৰ্টে কৈ দিব যে আপোনালোক ক'তো যাব নোৱাৰে। সেইকাৰণে আমি আইন আদালত, অধিবক্তা, আমাৰ নিজৰ অভিজ্ঞতা, এই সকলোবিলাক লৈ পেলাই এটাকৈ আমি স্পটত গৈ আছো, আৰু য'ত আমি জানো যে আমাৰ স্থিতি আইনগত দিশৰ পৰা মজবুত, আমি তেনেকে এটাকৈ কৰি গৈ আছো। আৰু মই ভাবো যে গোটেই অসমতে ইয়াৰ পিছতো 2-3 জেগাত হ'ব, তাত কাম চলি আছে। গতিকে সেই ধৰণে এটাকৈ আমাৰ বন বিভাগকৈ ফৰেষ্ট, VGR, PGR, সত্ৰৰ মাটি, নামঘৰৰ মাটি